যোগাসনা ভাৰত মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ৰিকগনাইজ অৰ্গেনাইজেশ্যন হয়। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ এছ'চিয়েট মেম্বাৰ হয় আৰু ভাৰতবৰ্ষত যোগাসনা স্পৰ্টছৰ উত্তৰ উন্নতিৰ কাৰণে যোগাসনা ভাৰত দায়বদ্ধ হয় আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত যোগাসনা স্পৰ্টছৰ প্ৰতি ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীক আকৰ্ষিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু বিভিন্ন ৰাজ্যৰ অৰ্গেনাইজেশ্যনবিলাকৰ নিচিনাকৈ আমি অসমতো অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনে গাঁৱৰ ভিতৰত থকা এথলিটছখিনিক আমি উলিয়াই আনিব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ঠাইত যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ পাতিছোঁ, কোচেছ ৱৰ্কশ্বপ পাতিছোঁ, জাজেছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম পাতিছোঁ আৰু এনেকৈ আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু এইবাৰ 26খন জিলাত আমি চেম্পিয়নশ্বিপ কৰিছোঁ বা আমি ক'ৰবাত ছিলেকশ্যন পাতিছোঁ আৰু কোচবিলাকৰ তত্বাৱধানত কিছুমান ঠাইৰ পৰা আমাৰ এথলিটছ আহিছে আৰু এইটো 4th টাইম আমি চাব জুনিয়ৰ চেম্পিয়নশ্বিপ পাতিছোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ AC ষ্টেডিয়ামত আৰু এইটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স হয়। গভৰ্ণমেণ্ট অফ আছামৰ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ তত্বাৱধানত তেওঁলোকৰ সহযোগত আমি এইটো ষ্টেডিয়ামত এবাৰ চেম্পিয়নশ্বিপ পাতিছোঁ আৰু এইটো নাম দিয়া হৈছে যোগাসনা স্পৰ্টছ গ'ল্ড কাপ 2024। যিহেতু অলিম্পিকত 2036ত যোগাসনা স্পৰ্টছ অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে, 2026ত এছিয়ান গেমছত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। ইতিমধ্যে যোগাসনা ভাৰতে খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছ আৰু খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছতো আমি কাম কৰিছোঁ আৰু ইয়াৰ পৰা এথলিটছ তালৈ খেলিব গৈছে, আমাৰ কোচ হিচাপে গৈছে, আমাৰ টেকনিকেল অফিচিয়েল গৈছে আৰু আমি ল'ৰা ছোৱালীবিলাকৰ মন মগজুত সোমোৱাই দিব বিচাৰিছোঁ যাতে অলিম্পিকত গ'ল্ড মেডেল আহে, খেলো ইণ্ডিয়াত গ'ল্ড মেডেল আহে, এছিয়ান গেমছত গ'ল্ড মেডেল আহে। সেইকাৰণে আমি তেওঁলোকৰ মন মগজুত সোমাব বিচাৰিছোঁ যে যোগাসনা গ'ল্ড কাপ 2024 কোনে পাব, যিখন ডিষ্ট্ৰিক্টে বেছিকৈ মেডেল লৈ যাব, চেম্পিয়ন অফ দ্য চেম্পিয়ন হ'ব, তেওঁলোকক আমি লগত 1 লাখ টকাৰ বস্তু দিছোঁ আৰু কেছ প্ৰাইজ দিছোঁ আৰু লগত গ'ল্ড কাপ যোগাসনা স্পৰ্টছ 2024। আৰু প্ৰত্যেক বছৰে দিম যেতিয়ালৈকে অলিম্পিকত আমাৰ গ'ল্ড মেডেল নাহে, যেতিয়ালৈকে আমাৰ এছিয়ান গেমছত গ'ল্ড মেডেল নাহে, তেতিয়ালৈকে আমাৰ এই অভিযান চলি থাকিব। অসমৰ ল'ৰা ছোৱালীক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব লাগিব আৰু যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন, যিটো আমাৰ স্বামী ৰামদেৱজীৰ বাবাজীৰ সপোন যে যোগাসনা স্পৰ্টছৰ দ্বাৰা ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ হ'ব, বিশ্বৰ ভিতৰত বিশ্বগুৰু হ'ব, সেই ক্ষেত্ৰত আমি অসমে যাতে কিছু পৰিমাণে কাম কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰিছোঁ। আৰু প্ৰতিযোগিতাবিলাকত কিছুমান সমালোচনা হয় যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত, মাৰ্কিঙৰ ক্ষেত্ৰত আমি সেইটো স্বচ্ছতা আনিবৰ কাৰণে যোগাসনা ভাৰতৰ যিটো অলিম্পিক ষ্টেণ্ডাৰ্ড ছফ্টৱেৰ আছে, যিটো ছফ্টৱেৰ খেলো ইণ্ডিয়া নেশ্যনেল গেমছত প্ৰযোজ্য হয়, যিটো কাম কৰা হয়, সেই স্পৰ্টছ ছফ্টৱেৰত এবাৰ প্ৰথমবাৰৰ কাৰণে আমি অসমত খেল পৰিচালনা কৰি আছোঁ। ছফ্টৱেৰৰ পৰিচালনাৰ কাম যোগাসনা ভাৰতৰ মানুহে কৰি আছে। ইয়াত অনুজ কৌশিক আহিছে হাৰিয়ানাৰ পৰা এজ এ অবজাৰ্ভাৰ, জ্যোতিজী আহিছে UPৰ পৰা আৰু নৰ্থ ইষ্টৰ এডমিন হিচাপে আছে যোগাসনা স্পৰ্টছৰ যিটো ছফ্টৱেৰ এভিনাত তেওঁ কাম কৰি আছে। আৰু যাতে জাজমেণ্টত আমাৰ ইয়াত স্বচ্ছতা থাকে সেইকাৰণে আমি আমাৰ ভাৰতবৰ্ষৰ এগৰাকী প্ৰথম পৰ্যায়ৰ যোগাসনা স্পৰ্টছৰ টেকনিকেল অফিচিয়েল বা প্ৰথম পৰ্যায়ৰ এগৰাকী কোচ উৎপল ৰয়ক আমি বেংগলৰ পৰা লৈ আহিছোঁ। তেওঁলোকৰ লগত ৰবিজী আহিছে আৰু তুলিকা বেহেন আহিছে, তেওঁলোক আমাৰ ইয়াতে জুৰি হিচাপে আছে। গতিকে আমি ল'ৰা ছোৱালীবিলাকক, গাৰ্জেনসকলক, কোচসকলক, আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ মেম্বাৰসকলক আৰু অসমৰ যোগাসনা স্পৰ্টছ ভাল পোৱা মানুহখিনিক এটা মেছেজ দিব বিচাৰিছোঁ যে অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনে যোগাসনা স্পৰ্টছ খেলটোত এক স্বচ্ছতা আনিব বিচাৰিছোঁ, এক ন্যায় দিব বিচাৰিছোঁ আৰু ভালদৰে যাতে আমাৰ যোগাসনা স্পৰ্টছটো গাঁৱে ভূঞে বিয়পি যায় তাৰ কাৰণে আমি কাম কৰিছোঁ। আৰু কালি আমাৰ সঞ্চালক ডাঙৰীয়া প্ৰদীপ টেঙু ACS অফিচাৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ, তেখেতে আহি কৈ গৈছে যে যোগাসনা স্পৰ্টছৰ চেম্পিয়নশ্বিপ অহা বছৰলৈ আৰু যাতে ভালকৈ তেওঁলোকৰ মতে পাতিব পাৰে আমি সহায় কৰিম আৰু আগন্তুক দিনত যোগাসনা স্পৰ্টছৰ প্ৰত্যেকটো কাৰ্যসূচীত আমি অসম চৰকাৰৰ পৰা, ক্ৰীড়া বিভাগৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ বিশেষ আলোচনা হৈ আছে আৰু সেইমতে আমি আগবাঢ়িছোঁ। ধন্যবাদ।